দাস, মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিস্তিপে দাস, মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম অনুপম দাস, মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। বিকশিত ভাৰতৰ বুলেটন 2025-ৰ বাবে এটা আইডিয়া লৈ আহিছোঁ, যি প্ৰাকৃতিকভাৱে তৈয়াৰী এটা চেম্পু। তাত পোৱা চেম্পুবোৰত বিভিন্ন ধৰণৰ কেমিকেল মিহলি হৈ থাকে আৰু সেইবোৰ আমাৰ চুলিৰ বাবে অপকাৰী আৰু খৰচী। আমি প্ৰাকৃতিকভাৱে তৈয়াৰী চেম্পু কেনেকৈ বনাওঁ চাওঁ। এয়া আমাৰ এলোভেৰা, জবা ফুল আৰু পানীৰে প্ৰস্তুত কৰিম। আহক আমি আজি কম সময়ৰ ভিতৰতে কেনেকৈ এই চেম্পুটো প্ৰস্তুত কৰিব পাৰোঁ। এয়া আমি পানীত জবা ফুলৰ পানীখিনি আমি এনেদৰে দি দিছোঁ। এই মিক্সাৰখিনি আমি এতিয়া চেকনিৰে চেকি ইয়াৰ পানীখিনি আমি মূৰ ধুবলৈ বা মূৰ ধোৱাৰ পিছত চিৰাম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এয়াই হৈছে আমাৰ প্ৰাকৃতিকভাৱে তৈয়াৰী চেম্পু। ইয়াৰ আমি এতিয়া চেকনিৰে চেকি ইয়াৰ পানীখিনি আমি মূৰ ধুবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। নতুবা ইয়াৰ মূৰ ধোৱাৰ পাছত ইয়াক চিৰাম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনি আমি চেকনিৰে চেকি লোৱা চেম্পু, এইখিনি আমি এতিয়া চুলিত ব্যৱহাৰ কৰিব পাৰোঁ।